বিজেপি মাইনৰিটি মৰ্চা লাংফেৰ মণ্ডল কমিটি এক্সিকিউটিভৰ প্ৰথম কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায়। নীলিপ মণ্ডল কমিটি কাৰ্যালয়ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথম এক্সিকিউটিভ মিটিং অনুষ্ঠিত হৈ যায়। বুছু চেম্পিয়নশ্বিপত দেনগাঁও দলৰ খিতাপ দখল। এমএছচি ফুটবল চেম্পিয়নশ্বিপ খেলৰ বাবে প্ৰস্তুতি নীলিপ এমএছচি পৰিষদীয় সমষ্টিৰ। অখিল গগৈৰ মুক্তিৰ দাবীত আতচাৰ সহযোগত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট। খেৰণীত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। বিজেপি মাইনৰিটি মৰ্চাৰ লাংফেৰ মণ্ডল কমিটি এক্সিকিউটিভৰ প্ৰথম কাৰ্যকৰী সভা যোৱা মঙলবাৰে বকলিয়াঘাটৰ বিজেপি লাংফেৰ মণ্ডল কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। ৰয়েলছন হানচিয়াৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত ক্ৰমে উপস্থিত থাকে ট্ৰিজাৰ বিজেপি মাইনৰিটি মৰ্চাৰ এডিচি মহেশ ইংতি, বিজেপি লাংফেৰ মণ্ডল কমিটিৰ উপসভাপতি মহেন দেৰা, উপসভাপতি ৰূপা বৰদলৈ, সম্পাদক নৰেন তেৰণ, সভাপতি বাবু সিং বে আৰু মাম্পি সিনহাৰ উপৰিও লাংফেৰ ভাৰতীয় জনতা মহিলা মৰ্চাৰ সম্পাদিকা জোনাকী লেকথেপি, সম্পাদিকা বাসন্তী ৰংহাংপি, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ৰবি সিং থাংচো, সম্পাদক ৰাংচিনা তেৰণৰ উপৰিও অন্যান্য মৰ্চাসকলেও এই সভাত উপস্থিত থাকে। কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ 25 নং নীলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলা নীলিপ মণ্ডল কমিটিৰ কাৰ্যালয়ত যোৱা 30 নৱেম্বৰ সোমবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথম এক্সিকিউটিভ মিটিং অনুষ্ঠিত হৈ যায়। মছেছ তেৰাঙৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত BJYMৰ এডিচি শ্ৰী চাৰসিং টিছো, সাধাৰণ সম্পাদক শ্ৰী বুদ্ধিৰাম তেৰণ, সামাজিক মাধ্যম আইচি শ্ৰীমতী চাংমিলি তেৰণ পি, ছেক্ৰেটেৰী শ্ৰীমতী গীতা ৰংহাংপি EM, শ্ৰী তিমথি তেৰণ, PDC চেয়াৰমেন নীলিপ আৰু শ্ৰী সুৰেশ টিছো, সাধাৰণ সম্পাদক বিজেপি নীলিপ মণ্ডল কমিটিৰ উপৰিও সৰ্বাধিক লোক এই সভাত উপস্থিত থাকে। নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 25 নং নীলিপ পৰিষদীয় সমষ্টিৰ অনাগত অল কাৰ্বি আংলং এমএছচি ফুটবল চেম্পিয়নশ্বিপ খেলৰ বাবে নীলিপ এমএছচিয়ে সাজু হৈ আছে। খেলুৱৈসকলে একগোট হৈ কয়লামাটি মিনি ষ্টেডিয়াম ফিল্ডত খেলৰ বাবে প্ৰস্তুতি চলাই আছে। অল কাৰ্বি আংলং এমএছচি ফুটবল চেম্পিয়নশ্বিপ খেলত অংশগ্ৰহণ কৰিব নীলিপ আৰু দেওপানীয়ে। জননেতা অখিল গগৈৰ বিনা চৰ্তে মুক্তি আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত সোমবাৰে কাৰ্বি আংলঙৰ বোকাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাজান শাখা সমিতিৰ সহযোগত এক 3 ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। কাৰ্যসূচীৰ অন্তত ছাত্ৰ সন্থাদয়ে বোকাজান মহকুমাধিপতিক উক্ত দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে। ষ্টাফ ৰিপৰ্টাৰ 365 নিউজ ইণ্ডিয়া। অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাজান শাখাৰ তৰফৰ পৰা আমি যি কৃষক নেতা অখিল গগৈ এনেদৰে চক্ৰান্তৰ দ্বাৰা কাৰাবাসত বন্দী কৰি ৰাখিছে, তাৰ বাবে আমি খুবেই দুখ পাইছোঁ। আৰু যিহেতু অখিল গগৈ ডাঙৰীয়াই আগতো কংগ্ৰেছ চৰকাৰেই হওক বিজেপি চৰকাৰেই হওক তেওঁ আগৰ পৰাই আমাৰ ৰাজ্যৰ হকে মাত মাতি আহিছে, ৰাইজৰ সকলোবোৰ প্ৰব্লেমৰ হকে তেওঁ মাত মাতি আহিছে। বৰ্তমান যি চৰকাৰ বিজেপি চৰকাৰে এই অখিল গগৈ ডাঙৰীয়া যি মাত মাতাৰ কাৰণে তেওঁক আজি কাৰাবাসত বন্দী কৰি ৰাখিছে, তেওঁ সেয়া আমি খুবেই লজ্জাজনক কথা। কাৰণ তেওঁ কোনো দুষ্কৃতিকাৰী নহয়, তেওঁ কোনো হেৰি নহয়, হ'লেও তেওঁক কাৰাবাসত বন্দী কৰি ৰাখিছে, এয়া খুব দুখ লগা কথা। সেয়া আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁক অতি সোনকালে মুক্তি কৰি দিব লাগে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। অইন দিনাৰ দৰে সোমবাৰৰ নিশাও হাতীৰ বৃহৎ এটা জাকে পুৰণি বস্তি, মাছ বস্তি, ৰাণাইমা, দাস বস্তি, বগৰীঘাট, বাগিচাডুবি আদি অঞ্চলত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি চলাই ট্ৰাক। হাতীৰ জাকে কেইবাখনো বাসগৃহ ভঙাৰ লগতে শাক পাচলি, খেতি কুঁহিয়াৰ খেতি খাই তহিলং কৰে। ইপিনে হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগে ব্যৱস্থা নোলোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া।
1 ডিচেম্বৰ মঙ্গলবাৰে অনুষ্ঠিত অল কাৰ্বি আংলং উচু চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখনত দেনগাঁও দলে জয়লাভ কৰে। বেষ্ট টীমৰ খিতাপ অৰ্জন কৰা দলটোৰ কেওটাকে প্ৰদান কৰা হয় একোটাকৈ সোণৰ মেডেল। উল্লেখযোগ্য যে বিজয়ী দলৰ সদস্যসকলে অনাগত দিনত অল আছাম উচু চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰাৰ কথা দোহাৰে। তাৰ বাবে দলটোৱে CM তুলিৰাম ৰংহাং ডাঙৰীয়াক সহায় প্ৰাৰ্থনা কৰে। পাৰখোৱাৰ পৰা আনন্দের প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।